মই চাও বিকাশ বৰুৱা হাবুং উন্নয়ন পৰিচালনা সমিতিৰ মই এজন উপসভাপতি আৰু এয়াই হৈছে আপোনালোকে দেখি থকা পাছফালে দেখি থকা এয়া ঐতিহাসিক কালিকা লগা পুখুৰী। এই পুখুৰীত আমি কালিকা লগা বুলি গম পোৱা নাছিলোঁ। ক্ৰমান্বয়ে যেতিয়া আমি উন্নয়নৰ দিশত আগুৱাই আহিলোঁ তেতিয়া আমি গম পালোঁ যে আমি খনন কাৰ্যৰ যোগেদি এই পুখুৰীটোৰ লগত আমি সংযোগ কৰি আৰু বহল পৰিসৰত কৰিব পাৰোঁ নেকি, হাবুং উন্নয়ন পৰিচালনা সমিতিৰ নামত আমি কিছু আগবঢ়াব পাৰোঁ নেকি, এনেকৈ ভাবি যেতিয়া আমি এই 14 বিঘা এলেকাৰ মাটিটোত কাটা দি পিনে বেৰি লৈ আমি খনন কাৰ্য আৰম্ভ কৰিলোঁ। তেতিয়া আমাৰ JCB আহি প্ৰথম মাটি খানোতে এইখন আমি অলপ খনাৰ পিছতে বন্ধ হৈ গৈছিলে। 2 নম্বৰখন আনিলোঁ, সেইখনো বন্ধ হৈ গৈছিলে। 3 নম্বৰখন যেতিয়া আনিলোঁ সেইখনো বন্ধ হৈ গৈছিলে। তেতিয়া আমি বিশ্বাস আৰু দৃঢ়তাৰে আমি ধৰি ল'লোঁ এয়াই হ'ল হাবুঙৰ ঐতিহাসিক কালিকা লগা পুখুৰী। এই পুখুৰীত যেতিয়া আমি ৰাতি 12-1 বজাত যেতিয়া কুকুৰা বলি দি আমি আহোম পৰম্পৰা মতে যেতিয়া পূজা পাতল আগবঢ়াই এই মাজৰ যিটো দ্বীপ সেইটো অৱস্থাত যেতিয়া আমি দি দিলোঁ তেতিয়া এই তিনিওখন JCB শুদ্ধৰ ওপৰত ভাল হৈ আহিল আৰু আমি খনন কাৰ্য পূৰা কৰিব পাৰিলোঁ। ইয়াত বৰ্তমান হাবুং উন্নয়ন পৰিচালনা সমিতিয়ে মাছ দি থৈছে। এই মাছ উৎপাদন যদি হয় ঠিকে এই মাছৰ যোগেদি উৎপাদনৰ যিটো আমাৰ খৰচা হ'ব, খৰচাৰ উপৰি আমাৰ যিটো লাভৱান হ'ব উৎপাদনৰ যোগেদি সেইটো হাবুং উন্নয়ন পৰিচালনা সমিতি সৎ কামত ব্যৱহাৰ হ'ব পাৰে বুলি ভাবি আমি এই উদ্যোগটো গ্ৰহণ কৰিছোঁ।